বৌয়ে মোৰ কঠিন বস্তুটো দেখি ৰ'ব নোৱাৰিলে। দাদাই গম পালে কি হ'ব? গম নাপাই দিয়া। আহ, নোৱাৰো। দাদাতকৈ তোমাৰ বহুত ডাঙৰ আৰু শকত, বহুত কষ্ট পাইছো, উলিয়াই দিয়া, প্লিজ। বন্ধুসকল, কাহিনীটো এনেধৰণৰ। ইউনিভাৰ্চিটিৰ ফাইনেল পৰীক্ষা দি মই ওলালোঁ। ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিলোঁ। কিন্তু আহিয়ে দুদিনমান থকাৰ পিছত যেন মই এক চেপা উত্তেজনাৰ সন্মুখীন হ'লোঁ। ঘৰখনত কিবা এক গোমোঠা মৰা পৰিৱেশ। আগেয়ে মই কোনোদিনে এনে পৰিৱেশ দেখা নাছিলোঁ। অৱশ্যে মই ইউনিভাৰ্চিটিত পঢ়ি থকাৰ দিনত ঘৰলৈ তেনেকৈ আহি থকাও নাছিলোঁ আৰু আহিলেই দুই এদিন থাকিয়ে গুচি যাওঁ। সেয়েহে মোক তেনেকৈ ঘৰখনৰ বৰ ভিতৰুৱা কথা জনাবলৈ কাৰো আহৰি নাথাকে। দুদিনমানৰ পিছতে মই গম পালোঁ যে দাদাৰ ব্যৱসায় পৰি আহিছে। বেংকতে ধৰি অ'ত-ত'ত অজস্ৰ ধাৰত দাদা পোতগৈ পৰিছে, যাৰ ফলত দাদা মানসিকভাৱে বহুত ভাগি পৰিছে। মানসিক দুশ্চিন্তা অৱসাদ আঁতৰাবলৈ আজিকালি দাদাই প্ৰচুৰ মদ্যপান কৰে। মদৰ আগিত মাতাল হৈ দাদাই প্ৰায় মাজনিশা ঘৰ সোমায়। কোনো কাৰণ নোহোৱাকৈ বেচেৰীৰ বৌজনীৰ লগত কাজিয়া কৰে। মদ খাই মাতাল হৈ নাথাকিলেও সৰু সৰু কথাতে বৌক গালি পাৰে, কথা শুনাই থাকে। দাড়ি চুলিও আগৰ দৰে নিয়মিত নকটাকৈ থকা দাদাৰ এনে শাৰীৰিক মানসিক স্খলনৰ ফলত ব্যৱসায় ভাল হওক চাৰি অধিক বেয়া দিশলৈহে গতি কৰিলে। ইয়াৰ মাজতো দেউতাৰ বাধা বুজনি নামানি দাদাই ব্যৱসায় চলাই গ'ল। বৌলৈ মোৰ বেয়া লাগিল বেছি। বিয়া সোমোৱা এবছৰমান হৈছেহে, এতিয়াও মাহ হালধিৰ গোন্ধ যোৱাই নাই। কেতিয়াবা জীয়ৰী ছোৱালীৰ মাজত বৌ সোমাই থাকিলে কেতিয়াও বিশ্বাস নহয় যে তেওঁ এগৰাকী বোৱাৰী। ইউনিভাৰ্চিটিৰ দিনবোৰত বৌৰ লগত মোৰ তেনেকৈ আন্তৰিকতা গঢ়ি উঠা নাছিল। দুই এষাৰ কথা পাতিছিলোঁ মাত্ৰ। এতিয়া মই ঘৰলৈ অহাৰ পিছত প্ৰায় গোটেই দিনটোৱে ঘৰত থকাত বৌৰ সৈতে কথা বতৰা বাঢ়িবলৈ ধৰিলে। স্বাভাৱিকতে আন্তৰিকতাও গঢ়ি উঠিল। বৌৰ কথাবোৰ শুনি থাকিলে এনে লাগে যে তেওঁ ভিতৰি বহুত হতাশ হৈ পৰিছে। আগৰ উজ্জ্বলতা নাই, চকুত যেন কিবা এক বিষাদৰ ছাপ। বৌক মই দিনটোত কেৱল মোৰ সৈতে থকা সময়কণতহে যি অলপ ফূৰ্তিত দেখোঁ। যেতিয়া দাদা মাতাল হৈ ঘৰ সোমায় তেতিয়া 25 বছৰীয়া বৌজনী বহুত বয়সীয়া যেন লাগে। সপ্ৰতিভ বৌজনী একেবাৰে নিষ্প্ৰভ হৈ যায়। কিন্তু মোৰ লগত যেতিয়া তেওঁ থাকে তেতিয়া মই প্ৰায় হাঁহি উঠা কথা কৈ তেওঁক ভাল লগাবলৈ চেষ্টা কৰোঁ। কেতিয়াবা জীয়ৰীকালৰ কথা কৈ জোকাওঁ। তেতিয়া তেওঁৰ ফূৰ্তি দেখিলে ভাল লাগে। এনেকৈ দুয়োৰে মাজত আন্তৰিকতা গঢ়ি উঠিছে। মানুহৰ মুখত হাঁহি বিলাই দিব পৰাটো বহুত ডাঙৰ প্ৰাপ্তি নহয় জানো? এদিন অকস্মাৎ এটা ঘটনা ঘটিল। ঘৰত কেৱল বৌ আৰু মই গা ধুই আহি ৰুমত সোমাই আছোঁ। মোৰ পিন্ধনত মাত্ৰ আণ্ডাৰৱেৰটো। গা মূৰ আদিত তেল ঘঁহি আছিলোঁ, পাৰফিউম মাৰিছিলোঁ। ঠিক তেনেতে দুৱাৰখন ঠেলি কোনোবা সোমাই অহা মন কৰিলোঁ। ঘূৰি চাই দেখিলোঁ সেয়া বৌ। বৌয়েও মোক লগে লগে দেখা পালে। অহ মাই গড বুলি কৈ তেওঁ হাতত থকা ঝাৰুটো খামুচি ধৰিলে আৰু মোৰ অৰ্ধ উলংগ দেহটোলৈ লাগি চাই ৰ'ল। ইছ ৰাম বৌ, তুমি যোৱা, দেখিছানে মই কেনেকৈ আছোঁ? বুলি কৈ খপঝপকৈ কাষতে থকা টাৱেলখন টানি কঁকালত মেৰিয়াই ল'লোঁ। বৌয়েও হয়তো পৰিস্থিতিটো বুজি পালে আৰু লাজুকীয়া হাঁহি এটা মাৰি দুৱাৰখন জপাই ওলাই গ'ল। মই মূৰত নিজেই থাপকৈ আঘাত এটা কৰিলোঁ। মূৰ্খ, দুৱাৰখন অন্ততঃ বন্ধ কৰি ল। বৌৰ আগত সেইদিনা লাজ সংকোচ আঁতৰিল কি নাতৰিল, পিছদিনা পুনৰ অনুৰূপ ঘটনা এটা ঘটিল। ঠাণ্ডা দিন। মই প্ৰায় দেৰিলৈকে শুই থকাৰ অভ্যাস। দেৰিলৈকে শুই থকাৰ বাবে সাধাৰণতে মোৰ ৰুমটো মায়ে ঝাৰু দিয়ে। সেইদিনা মাৰ গাৰ সিমান ভাল নাছিল। সেয়েহে বৌয়ে মোৰ ৰুমত ঝাৰু দিবলৈ সোমাল। মই একোকে গম নাপাওঁ। যেতিয়া বৌয়ে ঝাৰু দি দুৱাৰখন লাহেকৈ টানি গুচি গৈছিল তেতিয়া কেৰেককৈ হোৱা মাত এটাত মই সাৰ পাই গ'লোঁ। মই মোৰ অৰ্ধ উলংগ দেহটোলৈ চাই লাজত গাল ৰঙা পৰিল। ৰাতি মই আণ্ডাৰৱেৰটোৰ বাহিৰে কোনো কাপোৰ নিপিন্ধোঁ। সিদিনাও ব্যতিক্ৰম ঘটা নাছিল। নিশা যৌন মিলনৰ সপোন দেখি মোৰ লিংগটো ডাঙৰ হৈ গৈছিল। তাতে ৰাতিপুৱা সময়খিনিত এনেও পুৰুষৰ লিংগ প্ৰায় ডাঙৰ হৈ থাকে। নিজৰ লিংগলৈ চাই দেখিলোঁ ই আণ্ডাৰৱেৰটোৰ বাহিৰলৈ বহুখিনি ওলাই কঠিন হৈ আছে আৰু কম্বলখনো কেতিয়াবাই গাৰ পৰা আঁতৰি গৈছে। মই তেতিয়া কম্বলখন টানি নিজকে ঢাকি ল'লোঁ যদিও তেতিয়া বহু দেৰি হৈ গৈছিল। নিজকে ধিক্কাৰ দিলোঁ। নাই, বহুত হ'ল। মই বৌক ক্ষমা খুজিবই লাগিব। বৌয়ে চাগৈ কি বুলি ভাবিছে? যদি ভাবিছে যে মই মোৰ লিংগটো তেওঁক ইচ্ছা কৰিয়েই দেখুৱাইছোঁ, যদি ভাবিছে যে মই তেওঁক আকৰ্ষিত কৰিবলৈ অৰ্ধ উলংগ হৈ জনাজনিকৈ ৰুমৰ দুৱাৰ খুলি সোমাই আছোঁ, গোটেই দিনটো সুধিম বুলি ভাবি থাকোঁতেই আবেলি হ'ল। আবেলি চোতালতে কিতাপ এখন মেলি চাই আছোঁ। বৌয়ে কেতিয়ানো গৈ মোৰ কাষতে এখন চকী
বহিলগৈ গমেই নাপালোঁ কি পঢ়িছা প্ৰণয় বুলি সোধাতহে যেনিবা পঢ়াত মগন হৈ থকা মই তেওঁৰ উপস্থিতি ধৰিব পাৰিলোঁ। উপন্যাস এখন। মই মিচিকিয়াই হাঁহি এটা মাৰি ক'লোঁ, প্ৰেমৰ? পঢ়া পঢ়া, এইটোৱে বয়স তোমাৰ। মোৰ দেখোন মনেই নাযায় আজিকালি। কিয় কৈছা তেনেকৈ বৌ? পঢ়াৰ কিবা বয়স থাকিব লাগেনে? ইমান ভাল লগা কথা কোৱা তুমি। তোমাৰ গৰাকী কম ভাগ্যৱতী নহ'বনে বাৰু? বৌয়ে ধুনীয়া মৰম লগা মুখনিত মিঠা হাঁহি এটা তুলি ক'লে। চকু থৰ হৈ পৰিল মোৰ। ইমান মৰম লগা, তোমাক পাই দাদাও কম সৌভাগ্যশালী নহয়নে? কম বুলি ভাবিও নক'লোঁ। সম্বন্ধবোৰ কিছুমান কথাৰ ঊৰ্ধত, ইচ্ছা থাকিও ক'ব নোৱাৰি। হ'ব দিয়া বৌ, ইমান জহাব নালাগে। পিছত দেখা যাব কোন সেই ভাগ্যৱতী। তাৰ আগতে শুনা, কালি আৰু আজি যি ঘটি গ'ল তাৰ বাবে ক্ষমা কৰিবা বৌ। মই আচলতে কিহৰ ক্ষমা? মোৰ কথাষাৰ শেষ হ'বলৈ নিদিয়াকৈ তেওঁ মাত লগালে। কেনেকৈ বুজাওঁ বাৰু? গম পাইছোঁ যে মই কিহৰ বিষয়ে কৈছোঁ তুমি ধৰিব পাৰিছা। সেইটো কিবা ক্ষমা খুজিবলগীয়া কথানে? বৌয়ে খিলখিলাই হাঁহি ক'লে। মই স্বস্তিৰ নিশ্বাস এৰিলোঁ। বৰ লাজত আছিলোঁ। অ'কে বৌ, মই ভাবিছিলোঁ তুমি একো নহয় বুজিছা। বেয়া পাইছোঁ বুলি নাভাবিবা। পিছে কোৱাচোন, ৰাতি সপোনত কাক দেখিছিলা? বৌয়ে দুষ্টালি ভৰা চাউনিয়ে মোক সুধিলে। মই ক্ষন্তেক মনত পেলাবলৈ চেষ্টা কৰিলোঁ। হয়, স্বৰ্ণালীক দেখিছিলোঁ কালি সপোনত। মোৰ প্ৰেমিকা স্বৰ্ণালী, যাৰ সৈতে সপোনতে অতি অন্তৰংগ মুহূৰ্ত পাৰ কৰিছিলোঁ। সপোনতে তাই মোৰ লিংগৰ সৈতে খেলিছিল। সেয়ে হয়তো ৰাতিপুৱা মোৰ বৌক তাইৰ নাম ক'বলৈ লাজ লাগিল। ক'লোঁ, এই ছোৱালী এজনীক দেখিছিলোঁ বুজিছা। কৈ মই জিভাত কামুৰি ধৰিলোঁ। ক'ব নালাগিছিল। ধেৎ, হয় নেকি? পিছে সপোনত লগ কৰাতকৈ বিচাৰি নোযোৱা কিয়? বৌৰ দুষ্টালি শেষ হোৱা নাই। ইফালে লাজত মোৰ কাণমূৰ গৰম হৈ অহা অৱস্থা। কি কোৱা বৌ? কাক বিচাৰিম? কেনি বিচাৰিম? নাই দেই কোনো। মোৰ মুখত অভিমান। কিয় নাই? আছেতো। বৌৰ ৰহস্যময় চাউনি। কোন? মই সুধিলোঁ। বিচাৰিলে আজিয়েই পাবা। আৰে নোকোৱা কিয় কোন? মোৰ ধৈৰ্য নোহোৱা হৈছে। বিচাৰি চোৱা না। তোমাৰ কাষতে আছে। এইবুলি কৈ বৌ অলপ সময়ো তাত নৰৈ ওঠত ঈৰ্ষ হাঁহি এটি বোলাই ভিতৰলৈ গুচি গ'ল। মই বুজা নুবুজা চাউনিয়ে তেওঁলৈ চাই ৰ'লোঁ। এদিন মই ঘৰৰ কাষৰে শাকৰ বাৰীখনত ইটো সিটো কাম কৰি আছোঁ। দেউতা ডিউটি গ'ল, মা গ'ল পেহীৰ ঘৰলৈ। ভিতৰত দাদা বৌ দুয়ো আছে যদিও দুয়ো কাজিয়াত লিপ্ত। কাজিয়া বুলিব নোৱাৰি আচলতে, একপক্ষীয় হাল্লা। সচৰাচৰ হোৱা দৰে দাদাই বৌৰ দুখ বখানি কথা শুনাই আছে। বৌয়ে মাজে মাজে দুই এষাৰ কোৱা মোৰ কাণত পৰিল যদিও সৰহভাগ হুলস্থুল দাদাৰ ফালৰ। বৌয়ে হুকহুকাই কন্দাৰ শব্দ ভাহি আহি মোৰ কাণত পৰিল। দাদালৈ মোৰ প্ৰচণ্ড খং উঠিল। বেচেৰি বৌক শান্তিৰে থাকিবলৈ নিদিলে আৰু। ওলাই যা ঘৰৰ পৰা। দাদাই উচ্চস্বৰে কোৱা কথাষাৰ মই বাৰীৰ পৰাই শুনিবলৈ পালোঁ। কিয় যাম? যাবলৈ মই আহিছিলোঁ নেকি কিবা তোমাৰ বিজনেছ ডুবিছে মোৰ কি দোষ? তুমি মদ খাই হাল্লা কৰি থাকিলে আমাৰ ভাল হ'বনে? নাযাওঁ মই। নাযাওঁতো নাযাওঁৱেই। মৰিমো ইয়াতে। কান্দি কান্দি বৌৰ বিলাপ। লগে লগে ঠাচকৈ চৰ এটা দিয়াৰ শব্দ। খঙতে মই কোৰেৰে মাটিত জোৰেৰে চাপ মাৰিলোঁ। নোৱাৰি আৰু শুনি থাকিব। ঠিক অলপ পিছতে আগফালে বাইক ষ্টাৰ্ট দিয়াৰ মাত শুনিলোঁ। গম পালোঁ দাদা ওলাই গ'ল। হাল্লা নাইকিয়া হ'ল যদিও মই আশ্বস্ত হ'ব নোৱাৰিলোঁ। বাৰীৰ পৰা ঘৰৰ ভিতৰলৈ আহি বৌৰ ৰুমৰ ফালে আগবাঢ়িলোঁ। বাহিৰৰ পৰাই শুনিলোঁ যে বৌয়ে আহ আহ উচ্চাৰণ কৰি কেঁকাই আছে। বৌয়ে কিবা আঘাত পাইছে নেকি? মোৰ উৎকণ্ঠা বাঢ়ি গ'ল। বৌ বুলি বাহিৰৰ পৰা মাতিলোঁ। বৌয়ে কোনো সঁহাৰি নিদিলে। নিদিয়াটো স্বাভাৱিক। সেয়েহে মই ভিতৰলৈ সোমাই গ'লোঁ। আচলতে মোৰ ভয় লাগিছিল। এই কথা ভাবি যে বৌয়ে কিবা গভীৰ আঘাত পাইছে নেকি। সোমাই গৈ দেখিলোঁ যে বৌ মজিয়াত বহি আছে আৰু হাত এখনেৰে ভৰি এটা মচি আছে। তেওঁৰ কাষ পালোগৈ। তুমি দুখ পাইছা নেকি বুলি সুধিলোঁ। বৌয়ে বুলি শলাগি মূৰটো জোকাৰিলে। বৌৰ চকুলৈ চাই ধৰিব পাৰিলোঁ যে ইতিমধ্যে তেওঁ কান্দি পেলাইছে। ক'ত কেনেকৈ দুখ পালে চাওঁ বুলি তেওঁক সুধিলোঁ। এয়াতে পৰিলোঁ। ভৰিত আঘাত পাইছোঁ অলপ বুলি তেওঁ ক'লে। হয় নেকি? চাওঁ বুলি তেওঁৰ ভৰিখন হাতেৰে স্পৰ্শ কৰিলোঁ। মোৰ তেতিয়া মনলৈ অলপো ভাৱ অহা নাই যে এজন দেউৰীকে বৌয়েকৰ বিনা অনুমতিত ভৰিত স্পৰ্শ কৰিছে। আচলতে সেইবোৰ বিচাৰ কৰাৰ সময় এয়া নহয়। তেওঁক মজিয়াৰ পৰা উঠাই বিচনাত বহাই দিলোঁ। তেওঁ ক'লে, উফ, মোক অলপ মালিচ দিব পাৰিবানে প্ৰণয়? বিষাইছে। তেওঁৰ কথা শুনি মই ড্ৰেছিং টেবুলৰ পৰা তেলৰ বটল এটা আনি মালিচ দিবলৈ সাজু হ'লোঁ। ক'ত বিষ হৈছে বুলি সোধাত বৌয়ে ভৰিত আৰু কঁকালত বুলি ক'লে।
মই ক'লোঁ যে প্ৰথমে ভৰিখন মালিচ দিওঁ দিয়া। বৌয়ে মেখেলাখন আঁঠুলৈকে কুচাই নিৰ্দিষ্ট ঠাইটুকুৰাত দেখুৱাই দিলে আৰু বিচনাত চিত হৈ শুই পৰিল। বৌৰ বগা নিখুঁত মঙহাল কলা ফুলটো দেখি মই খন্তেকলৈ নাৰ্ভাছ অনুভৱ কৰিলোঁ। ভগৱানে এই ৰূপত বৌক সজিবলৈ অকণো খুঁত ৰখা নাই। মই হাতত তেল অলপ লৈ তেওঁৰ ভৰিত মালিচ দিবলৈ ধৰিলোঁ। কিবা এটা উত্তেজনাত মোৰ হাত দুখন প্ৰথমে কঁপি উঠিল। লাহে লাহে মই সহজ অনুভৱ কৰিবলৈ ল'লোঁ। ভৰিটো মালিচ দিয়াৰ পিছত বৌয়ে এবাৰ কঁকালত মালিচ দিবলৈ ক'লে। তেওঁ তললৈ মূৰ কৰি শুই দিলে। পিঠিৰ পৰা চাদৰখন আঁতৰাই পেলোৱা হৈছে। মোৰ হাত আকৌ কঁপি উঠিছিল। নাৰীৰ এনে স্পৰ্শকাতৰ অংগ মই আগেয়ে মালিচ দিয়া বাদেই চুইও পোৱা নাছিলোঁ। তাৰ উপৰি বৌৰ যি কমনীয় ৰূপ, সেয়া দেখি যে মই এতিয়ালৈকে ধৈৰ্য ধৰি থাকিব পাৰিছোঁ সেয়া বহুত ডাঙৰ কথা। মালিচ দিবলৈ সুবিধা হোৱাকৈ বৌয়ে কাপোৰবোৰ কঁকালৰ পৰা আৰু অলপ তললৈ নমাই দিলে। তেওঁ মুখেৰে অস্ফুট উচ্চাৰণ কৰিবলৈ ধৰিলে। মই বুজিলোঁ যে বৌয়ে বহুত আৰাম অনুভৱ কৰিছে। কৰিবই। মালিচ দিবলৈ যিকণ সাৱধানতা লাগে সেয়া মোৰ আছে, কাৰণ মই যোৱা ৩ বছৰ ধৰি সদায় মোৰ লিংগটো ২০ মিনিট মালিচ কৰি আহিছোঁ, যাৰ বাবে সি ৬.৫ পৰা ৮ ইঞ্চিলৈ বাঢ়িছে আৰু মোটা কঠিন হৈ পৰিছে। তোমাৰ হাতত যাদু আছে প্ৰণয়। উফ, ইমান ভাল লাগিছে। মই কি ক'ম ভাবি নাপালোঁ। তেওঁ আকৌ ক'লে, তোমাৰ দৰে যদি তোমাৰ দাদা মৰমীয়াল হ'লহেঁতেন, তেওঁ যদি এনেকৈ মোক মৰম কৰিলহেঁতেন। মই কি কওঁ ভাবি থাকোঁতেই মন কৰিলোঁ মোৰ তলৰ বস্তুটোৱে পেণ্টৰ ভিতৰত আৰাম অনুভৱ নকৰি বাহিৰলৈ আহিবলৈ বাট বিচাৰি ধৰফৰাই উঠিছে। মই প্ৰমাদ গণিলোঁ, কাৰণ মই হাফপেণ্ট এটা পিন্ধি আছিলোঁ আৰু ইতিমধ্যে তাত এটা তম্বু আকৃতিৰ সৃষ্টি হৈছে। হে ভগৱান, বৌয়ে দেখিলে কি হ'ব বাৰু? এফালে মালিচ শেষ হ'বলৈ ধৰিছে, আনফালে তলৰ বদমাছটো থিয় হৈ আহিছে। ঠিক সেই সময়তে বৌ ওপৰলৈ মূৰ কৰি ঘূৰি দিলে। কঁকালত মালিচ দি থকা মোৰ হাত দুখন তেওঁ নাভিৰ ঠিক তলৰ অংশত স্পৰ্শ কৰিলে। মোৰ ষষ্ঠ ইন্দ্ৰিয়ই সোঁৱৰাই দিলে যে এয়া অনুচিত। মোৰ হাত দুখন কুচাই আনিবলৈ সাজু হওঁতে বৌয়ে মোৰ দুহাতত ধৰিলে আৰু লাহি কোমল নাভি অংশত হেঁচি ধৰিলে। মোৰ শৰীৰৰ মাজেৰে বিদ্যুতৰ দৰে এটি প্ৰবাহ বৈ গ'ল। তেওঁ সম্ভৱ বেলেগ এটা আৱেগত উটি ভাহি গৈছে। মই দেখিলোঁ যে গভীৰ উশাহ-নিশাহত বৌৰ বুকু তল-ওপৰ কৰিবলৈ ধৰিছে। চকু দুটা জপাই ৰাখিছে আৰু ওঠ দুটা কামুৰি ধৰিছে। মোৰ অলপো বুজিবলৈ বাকী নাথাকিল যে তেওঁ এই উত্তেজনাৰ নাম কি। তুমি মোক এটি ভিক্ষা দিবানে? বৌয়ে সুধিলে। মই একো বুজিব নোৱাৰি কি ভিক্ষাৰ কথা কৈছে সুধিলোঁ। মাত্ৰ এদিনৰ বাবে। প্লিজ প্ৰণয়, মোক উপেক্ষা নকৰিবা। বৌয়ে আৱেগেৰে কৈ উঠিল। হয়, মই অন্তৰেৰে যিটো ভিক্ষা বৌৰ পৰা বিচাৰিছোঁ বৌয়েও ঠিক একেটা ভিক্ষা বিচাৰিছে। মাত্ৰ এটা সঁহাৰি পালেই যেন তেওঁক মৰমৰ অতিশয্যাত বোৱাই পেলাম। কিন্তু এয়া অসম্ভৱ বৌ। আপুনি মোৰ কিয় অসম্ভৱ? তুমিও জানো বিচৰা নাই? সেয়া স্বীকাৰ কৰিছোঁ বৌ, কিন্তু এতিয়া আপুনি মোৰ দাদাৰ ধৰ্মপত্নী। এয়া পাপ। তোমাৰ দাদাই কি পাপ কৰা নাই? পত্নীয়ে কি বিচাৰে সেয়া গুৰুত্ব দিয়া কি পতিৰ দায়িত্ব নহয়? আজি প্ৰায় ৬ মাহ হ'ল মোৰ শাৰীৰিক ক্ষুধা পূৰ নোহোৱা। এই ক্ষুধা পূৰ কৰিব নোৱাৰা তোমাৰ দাদাই কি পাপ কৰা নাই? বৌৰ কথা শুনি মোৰ মুখৰ মাত সৰিল। নাৰীৰ বাবে শাৰীৰিক প্ৰয়োজনীয়তা কিমান সেয়া আগেয়ে বুজা নাছিলোঁ যদিও আজি বুজিছোঁ। মই জানো বুজাবুজিৰ মাজেৰে যৌন মিলন পাপ হ'ব নোৱাৰে। তাতোতকৈ ডাঙৰ কথা, শাৰীৰিক ক্ষুধা পূৰ কৰিবলৈ উপযুক্ত সংগী বাছি লোৱা অপৰাধ নহয়। প্লিজ প্ৰণয়, মোক বিমুখ নকৰিবা। গিভ মি ছেটিছফেকশ্যন। আই ৱান্ট ইউ। মোৰ সিদ্ধান্ত হৈ গৈছিল। আমি দুয়ো জোৰেৰে সাবটি ধৰিলোঁ। আমাৰ মাজত কৰিবলৈ একো বাকী থকা নাছিল। প্ৰায় ৪৫ মিনিটজোৰা সময়খিনি মধুৰ আৰু অতি কঠোৰ আছিল। ইয়াৰ পিছত এনেকৈ আৰু ২ দিনমান পাৰ হৈ গ'ল। মই ভিতৰি অশান্তিত ভুগিলোঁ এই কথা ভাবি যে এনেকৈ আৰু কিমান দিন। আমাৰ মাজৰ শাৰীৰিক সম্পৰ্কটোৰ কথা কোনেও গম নাপায় বুলি আমি নিশ্চিত। বৌকো এইকেইদিন যথেষ্ট উৎফুল্লিত দেখিছোঁ। এই সুখ স্থায়ী হ'বনে? আমাৰ ভৱিষ্যত এনেকৈ সুৰক্ষিত হ'বনে? দাদাৰ ব্যৱসায় ইতিমধ্যে শেষ হওঁ হওঁ। তেওঁক কিবা এটা গতি দিব পাৰিলে তেওঁ নিজৰ বদ অভ্যাসসমূহ এৰি দিব বুলি মোৰ দৃঢ় বিশ্বাস। কাৰণ দাদাৰ আগৰ জীৱন মই দেখিছোঁ। আৰ্থিক অশান্তিয়ে মানুহৰ সংসাৰত কিমান আউল লগায় এইকেইদিনতে মই বুজি পাইছোঁ। যদি মই দাদাৰ বাবে কিবা এটা কৰিব পাৰিলোহেঁতেন, দাদা বৌৰ ভালৰ লগতে মোৰ দুশ্চিন্তা নাইকিয়া হ'ব। কিন্তু কৰোঁ কি? উপায়। ঠিক এনে দিনতে দেউতাই অৱসৰ ল'লে।
দেউতাৰ অৱসৰ পিছত কোম্পানীৰ নিয়মমতে তেওঁৰ এজন পুত্ৰই কোম্পানীত চাকৰি এটা লাভ কৰিব। দেউতাৰ ইচ্ছা চাকৰিটো মই কৰোঁ, কাৰণ মই দাদাতকৈ বেছি পঢ়া। এতিয়াও চাকৰি পোৱা নাই। ইয়ে মোৰ হাতত সুবৰ্ণ সুযোগ আনি দিলে। মই চাকৰিটো নল'বলৈ সিদ্ধান্ত ল'লোঁ। মই দেউতাক বুজালোঁ যে চাকৰিটো দাদাই কৰক। মই দাদাৰ ব্যৱসায় চাম। কথামতেই কাম হ'ল। দাদাই চাকৰিটো লাভ কৰিলে। এতিয়া দাদাৰ সকলো বদ অভ্যাস লাহে লাহে নাইকিয়া হৈছে। তেওঁলোকৰ সংসাৰতো সুখ লাহে লাহে ঘূৰি আহিছে।